উইকলি চেলেঞ্জৰ ভিতৰত আপোনালোকৰ এই যে ওপৰত যে চাৰ্টখন আছে এনেকুৱা ইনভাইট আপোনালোকৰ আহে নেকি? যদি এনেকুৱা ইনভাইট যদি আহে তেনেহ'লে আপোনাক এইবিলাক ইনভাইট কৰিব লাগিব। আপোনাৰ সপ্তাহত আপোনাৰ এদিনো আহিব পাৰে, আপোনাৰ দুদিনো আহিব পাৰে। গতিকে এইবিলাক যদি ইনভাইট যদি অপশ্যন আহে, এই ওপৰত চাওক ইনভাইট লেখা আছে নহয়, এইবিলাক আপোনাক ইনভাইট কৰিব লাগিব। যিসকলে নতুনকৈ আহিছে যদি একেবাৰে গম নাপায়, এইবিলাক ইনভাইট কৰিলে কি হ'ব, আপোনালোকৰ বন্ধুত্ব মানে ফ্ৰেণ্ডশ্বিপ পাব। মানে আপোনাক কোনোবাই এইটো ভিডিঅ'ত মানে সেই যে ইনভাইটবিলাক আছে নহয়, সেইবিলাক ভিডিঅ'ত আপোনাৰ কোনোবা মানে লাইক লাভ দিয়ে কেয়াৰ দিছে, বুজিছে? তেতিয়া আপুনি তাক ইনভাইট দিলে সেই মানুহজন যেতিয়া ৰিকুৱেষ্টটো একচেপ্ট কৰিব, তেতিয়া আপোনাৰ ফলোৱাৰ্ছত মানে সেইটো মানে পৰিণত হ'ব। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক। কাৰণ কিয় মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ এই অপূৰ্ব চেনেলটোত। আৰু আপোনালোকে যিসকলে নতুনকৈ আহিছে এই চেনেলটো মোৰ ফ'ল' কৰি ল'ব। আৰু চাওক আপোনাৰ যিকোনো ইছ্যু লাগিছে, যিকোনো আপোনাৰ ডাঙৰ যিকোনো প্ৰব্লেম হৈছে, আপোনাৰ মনিটাইজটো আপোনাৰ হালধীয়া হৈছে, আপোনাৰ বেংক ছেটআপটো কৰিব পৰা নাই, আপোনাৰ কমেণ্ট ব্লক খাইছে, কেনেকৈ এইবিলাক ঠিক কৰিব মই ভিডিঅ' বনাই দিছোঁ। মই এই চেনেলটোত মই বহুত ভিডিঅ' বনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক যেতিয়া চাব তেতিয়া প্ৰতিটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে এই ভিডিঅ'বিলাকৰ ভিতৰতে আপোনালোকে পাই যাব। মানে মোৰ খালি এইটো ভিডিঅ' নহয়, মই যিমানবোৰ ভিডিঅ' বনাইছোঁ। আৰু আপোনালোকে যদি বন্ধুত্ব যদি লাগে, ফলোৱাৰ্ছ যদি লাগে, তেনেহ'লে এই ভিডিঅ'টোৰ তলিত বা যিবিলাক ভিডিঅ' মই ডেইলি যিকোনো পষ্ট কৰোঁ, ফটো পষ্ট কৰোঁ, ভিডিঅ' পষ্ট কৰোঁ, সেইবিলাকত গৈ কিনে আপোনালোকে কমচে কম ডেইলি 10জন মানুহক ৰিপ্লাই কমেণ্ট কৰিব লাগে। মানে 10জন মানুহক আপুনি ফ'ল' কৰিব আৰু 30জনক কমচে কম লাভ ব্ৰেক দিব। এইখিনি কাম কৰিলে চাব আপোনালোকে ডেইলি 10টা 20টা 30টা ডেইলি আপুনি ফলোৱাৰ্ছ পাব। মানে সপ্তাহত আপোনাৰ উইকলি চেনেলৰ কাৰণে যেতিয়া আপোনাৰ ফলোৱাৰ্ছৰ দৰকাৰ হয় 50টা, সেই ফলোৱাৰ্ছখিনি আপোনালোকে মোৰ এই চেনেলটোৰ ভিতৰতে আপোনালোকে পাই যাব। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখিব। কাৰণ কিয় যদি আপোনালোকে ইনকাম কৰিব বিচাৰে, আনলিমিটেড টকা ইনকাম, ফেচবুকত আপোনালোকে এনেকুৱা হৈছে, ফেচবুকত আপোনালোকে অলপ নহয় বহুত টকা আনলিমিটেড টকা আপোনালোকে ইনকাম কৰিব পাৰে। যদি আপোনালোকে ফেচবুকৰ নীতি নিয়মবিলাক যদি মানি চলে। নীতি নিয়ম মানে কি, আপোনাক কণ্টেণ্ট মনিটাইজ যি কৰে পোৱা নাই, আপোনালোকে 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ৰিল দিব, আপোনালোকে লং ভিডিঅ' দিব 3 মিনিটৰ ওপৰত। লং ভিডিঅ' ক'ত পষ্ট কৰিব, য'ত আপুনি ফটোবিলাক পষ্ট কৰে তাতে আপুনি ফটোবিলাক য'ত পষ্ট কৰে তাতে আপুনি লং ভিডিঅ' পষ্ট কৰিব, বুজি পালে? আৰু আপোনালোকে ডেইলি কমচে কম যিসকলে কণ্টেণ্ট মনিটাইজ পোৱা নাই, আপোনালোকে ফটো দুখনকৈ ফটো পষ্ট কৰিব। এখন ৰাতিপুৱা ফটো পষ্ট কৰিব আৰু এখন ৰাতি ফটো পষ্ট কৰিব। আৰু যিসকলে কণ্টেণ্ট মনিটাইজ পাইছে, আপোনালোকে কমচে কম মাল্টিপ্লাই ফটো পষ্ট কৰিব। দিনত ৰাতিপুৱাৰ ভাগত 2খন বা 3খন বা আৰু ৰাতি 3খন বা 2খন আপোনালোকে মাল্টিপ্লাই ফটো পষ্ট কৰিব। তেতিয়াহ'লে আপোনালোকে কণ্টেণ্ট মনিটাইজৰ পৰা আপোনালোকে টকা হ'ব। আৰু ষ্টৰি, আপোনালোকে যে ষ্টৰিবিলাক গুড মৰ্ণিং, গুড নাইট, গুড ইভিনিং কিবা নহয় কিবা আপুনি লিখি থাকিব, ষ্টৰিৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে যিসকলে কণ্টেণ্ট মনিটাইজ পাইছে। আৰু যিসকলে কণ্টেণ্ট মনিটাইজ পোৱা নাই তথাপি আপোনালোকে এটা হ'লেও ষ্টৰিত পষ্ট কৰিব। কিয় এইবিলাক যেতিয়া আপুনি পষ্ট কৰিব তেতিয়া আপুনি কি কণ্টেণ্ট মনিটাইজটো অতি সোনকালে পাই যাব, বুজি পালে? চাওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি দি থাকোঁ।